মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিচেন মেকঅভাৰ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। তাৰে আজি আৰম্ভণিটোহে দেই, কাৰণ মই অলপমান বস্তু অৰ্ডাৰ দিছিলোঁ। আজি ভাজি ৰগেনটো উলিয়াই দিছে, একদম ৰং দেখিছে, নহ'লে বেয়া পাই যে। পাকঘৰটো প্ৰথমতে খালীকৈ এবাৰ দেখুৱাই লৈছোঁ। এই যে টাইলখিনি মোৰ মানে ভিডিঅ'ত বহুত লেতেৰা লেতেৰা দেখে, মানে পোহৰটো কমাই দিয়ে যিমান লাইট লগালেও। সেইকাৰণে এই মই হোৱাইট পেপাৰ লগাম, পেষ্ট কৰিলেই হৈ যায়। প্ৰথমতে জোখত কাটি লৈছোঁ, জোখ লৈ লৈছোঁ, কাটি পেলাই এই গেছৰ পিছফালে প্ৰথমতে মই লগাই লৈছোঁ। একদম সহজ, মিস্ত্ৰী মাতিব দৰকাৰ নাই, জোখত কাটি ল'ব আৰু এটা ছাইড পেপাৰটো আঁতৰাই পেলাই পিছত পেপাৰখন টানি দিলেই হৈ যাব। মই চিলিক অকণমান হেল্প কৰিবলৈ দিছোঁ। তাই আচলতে অকণমান ক্লাউড কিটচেনত আজিকালি অন্তৰীক্ষক হেল্প কৰি দিয়ে। বৰ ধুনীয়াকৈ লাগি গৈছে দেই, মই ভবামতে মানে ভবাতকৈ ভালহে হৈছে। মই এমেজনৰ পৰা ইয়াৰ দুটা চিট কিনিছিলোঁ 99কে, মানে এটা চিট কিনিবলৈ তাত পাৰ্মিশ্যন নাই, কিনিলে দুটাই চিট কিনিব লাগিব। মই ভাবিলোঁ কিনি চাওঁ, মই বোলো আঠাটো থাকিব নাই বা কি থাকিব নাই, দুটা চিট আগতে অৰ্ডাৰ দি ল'লোঁ। দুটা চিট আহিলে, সেইকাৰণে এইকণ বাঢ়ি থাকিলে এইকণ মানে ইউজ কৰি চাওঁ, যদি ভাল হয় বা ইয়াত হালধি দাগ চাগ নালাগে, ধুই দিলে ধুনীয়াকৈ চাফা হৈ যায়, তেতিয়া মই আকৌ এই গোটেইখিনিতে লগাম। আৰু এটা কাৰণে লগাই চাইছোঁ, এইখন মানে পটককৈ নেলাগে বুলি ক'লেও এৰুৱাই পেলাব পাৰি, ধুই পেলাব পাৰি। আৰু আঠাও যথেষ্ট আছে দেই, ধুনীয়াকৈ ইয়াত খাই গৈছে। এতিয়া দুপৰীয়া খোৱাটো বনাওঁ। আজি বিশেষ এটা নাই, মই মাছৰ বেপাৰী এজন আহিছিলে, সৰু মাছ বুলি চিঞৰিছে, মোৱা মাছ, সেইখিনিকে মই ল'লোঁ, আধা কেজিমান ল'লোঁ। ভালকৈ পেটু আৰু ডাঙৰখিনি কাণ গুচাই লৈছোঁ, আৰু অকণমান সৰু ছাইজৰখিনি তেনেকৈ পিটিকি থকা নাই, প্লেট এখনত মেলি আঙুলিয়ে পিটিকি পিটিকি পটাপট পেটুখিনি গুচাই লৈছোঁ। এই পেটুবোৰ থাকিলে তিতা হয়। মচুৰ দাইল আৰু মগু মিক্স কৰি পেলাই মই বহাই থৈছিলোঁ। মিঠি গুটি দি তেল মাৰিলোঁ আৰু গোলনেমু চেপি দিম। গোলনেমু গোন্ধটো আহিবলৈ আকৌ মই অকণমান দাইলত জুবুৰিয়াই পেলাই মোহাৰি পেলাই এনেকৈ ৰসটো উলিয়াওঁ, তেতিয়া গোলনেমুৰ গোন্ধটো বৰ ধুনীয়াকৈ আহে। আৰু এয়া টেঙা দাইল হৈ গ'ল। আৰু আজি সৰু মাছ অলপ বইল কৰিম বুলি ভাবিছোঁ। তাৰ বাবে মই কেৰাহী এখনত অলপ গৰম পানী দিছোঁ, নহৰু, আদা, কেঁচা জলকীয়া, মান ধনিয়া, সেইখিনি এই শিলপতাখনত মই অলপমান থেতালি লৈছোঁ। গৰম পানীত দি ল'লোঁ গোটেই মছলাখিনি, নিমখ দিছোঁ, আৰু এতিয়া এই মাছ অলপ দি দিছোঁ। বেছি দিয়া নাই, অলপমান বইল কৰিছোঁ, বাকীখিনি পিঁয়াজ দি ভাজিম। আৰু অলপ দেৰি উতলালোঁ, একেবাৰে শেষত অকণমান খৰিচা দি নমাই থৈছোঁ। বইল ফিছ হৈ গ'ল। আৰু এয়া তেলত মই মাছখিনি দি ল'লোঁ। মাছখিনি পিছত পানীত যে জুবুৰিয়াই আনে নহয়, মানে গোটা গোটা হৈ নাথাকে, যিমান ধুনীয়াকৈ ভাজিলোঁ। বহুত দেৰি পানীত জুবুৰ খাই থাকিলে এই প্ৰব্লেমটো হয় কিন্তু। আৰু মাছখিনি কাঢ়ি মই পিঁয়াজ জলকীয়া অলপমান ভাজি শেষত মিলাই দিলোঁ। পিঁয়াজটো অলপ সৰহকৈ দিছোঁ, আজি মানে বেলেগ ভাজি নবনাওঁ, এয়াই হৈ যাব। আৰু কাইলৈ আটলাণ্টাৰ বাৰ্থডে', আজি 12টা বজাত কেক এটা কাটিম, সদায় কাটোৱে যে, তাইক অকণমান ছাৰপ্ৰাইজ দিম বুলি ভাবিলোঁ, পিছে নাই, ফ্লপ ছাৰপ্ৰাইজ, তাইয়ে বাকীখিনি চব কৰিবলগীয়া হৈছে। আৰু গধূলিলৈ বাইদেউহঁত আহিব, ওচৰতে থাকে কাৰণে আহিব, আৰু বাকীবোৰ দূৰে দূৰে কাৰণে ৰাতি আহিবলৈ দিগদাৰ হয়। কাইলৈও আকৌ ৰুবিহঁতহে আহিব, আৰু আহিবলগীয়া মানুহ নাইয়ে, চব বন্ধত ফুৰিবলৈ গৈছে। আৰু আজি ৰাতিৰ সাজেনো আটলাণ্টাই বনাব। নিজৰ বাৰ্থডে বেলুন নিজে ফুলাইছে, ঘৰত মানুহ নাই যে, নিজৰ প্ৰিপাৰেশ্যন নিজে। চেল্ফ লাভ চবতকৈ বেছি ইম্পৰ্টেণ্ট, নহয় জানো? নিজকে নিজে ভাল পাব লাগে, ফুলাই মেলি দিছে, কিন্তু ফুলোৱাতকৈ ফুটিছে বেছি। কেইটা ফুটিলে? দুটা ফুটিলে। এইবিলাক চব ফ্লিপকাৰ্টত। ক'ত অৰ্ডাৰ দিছিলি? ফ্লিপকাৰ্ট। ফুলোৱা হেৰিটো হ'ব লাগে, পাম্পটো হ'ব লাগে। পাম্পটো ইয়াত দেখিছিলোঁ, পাম্পটো ইয়াত দেখুৱাই দিছিলে, পাম্পটো নাহিলে আকৌ। আজিকালি বেলুন নুফুলাই ফুলাবলৈ কষ্ট পোৱা হ'লোঁ। বেলুন ফুলোৱাটো বোলে হাৰ্টৰ বৰ ডাঙৰ এক্সাৰচাইজ। আপোনালোকে ফুলাইনে বেলুন? যেনে তেনে এটা ফুলালোঁ। আৰু এতিয়া গাঁঠি মাৰিবলৈকে দিগদাৰ নহয়, লাষ্টত গাঁঠিটো এওঁহে দিবলগীয়া হ'ল, মই নোৱাৰিলোঁ আৰু দেই। এইফালে মায়ে এয়া চিকেনৰ কাৰণে পিঁয়াজ ৰেডি কৰি আছে, হয় নাই?
চিকেনটো তাই বনাব কিন্তু মই পিঁয়াজটো টেষ্ট কৰি দিছোঁ মই যোনবোৰ মানে কটা বচা কাম সেইখিনি মাক কৰি দিবলৈ কৈছোঁ য'ত বেছি কষ্ট নহয় বেছি দেৰি থিয় হৈ থকা কাম দিয়া নাই এতিয়া মিক্সিত মাৰি দিয়াটো বেছি দেৰি নালাগে বাৰু সেইখিনি কৰিব পাৰিব হয়নে পিঁয়াজটো ভাজি কেৰাহীখন সলাই ল'লো সেইখন সৰু আছিলে যে এতিয়া এইখনত বনাইছোঁ আকৌ মছলা চছলা দি এতিয়া ফ্ৰাই কৰি লৈছোঁ এতিয়া চিকেনটো দিম আৰু আজি আৰু কাম কৰিছা আজি কাবাৰ দে আজি পংখীপি বাৰ্থডে নেকি আজি ফটো তুলিব এইটোৱে ফটো তুলিব এইখনে এই টাইপত আৰু হেৰিটো এইটো পংখীপি আৰু পিয়াইটাই তোলে ৰিং লাইটটো দেখি পেলাই ফটো তুলিব গৈছে হয় নাই ফটো তুলিব ন আমাৰ এয়া পৰিয়ালৰ মানুহ ৰেডি বাৰ্থডে বুলি এনেকুৱাহে লাগে হয় নাই বাৰ্থডে 12টা বজাত হ'বহে কেক কটা হ'ব এতিয়া 10টা নহয় 9টাতে আহিলে বাৰু সোনকালে আহিলে বাৰু হয় নাই বাইদেউ কি আহা কিবা দেখিলে কিবা সুধিছে এয়া আচাৰি চিকেন হৈ গ'ল ৰংটো সঁচাকৈ ধুনীয়া হৈছে তাই ধৈৰ্য মানিব লাগিব ভাজি ভাজি ৰগেনটো উলিয়াই দিছে একদম এয়া হৈ গ'ল ৰং দেখিছে অকণ বুক টেষ্ট কৰিব দিওঁ লাগি থাকে বনাই আছো থ্যাংক ইউ না তলটো গৰম ওপৰটো নহয় তলাম ন ক'লে ভাল লাগিব ন মই বিবুৱে খাব বুলি কমকৈ দিছোঁ আকৌ বিবুলে কাঢ়ি থৈ দিওঁ ফাইনেলটো খাম আটলাণ্টাই পোলাও আৰু আচাৰি চিকেনটো বনালে মোৰ একো মনটো বেয়া লাগিছে নহয় একো নবনাবলৈ আচলতে মোৰ ভৰিটো অলপ বিষটো হৈয়ে আছে বহুত দেৰি থিয় হৈ থাকিলে বিষে ধৰে সেইকাৰণে তাই আচলতে মোক কৰিবলৈ দিয়া নাই হ'লেও মোৰ মনটো বেয়া লাগিছে যে বেঙেনা অলপ মই মিহি পাতলকৈ কাটি লৈ তেৱাত ফ্ৰাই কৰি লৈছোঁ একদম চেলো ফ্ৰাই বুলি যে কয় তেনেকৈ কম তেল দি পেলাই তেলটো ব্ৰাছ কৰিহে লৈছোঁ দেই আৰু বেঙেনাখিনি এটা বাউলত দি পেলাই এইটো হৈছে নাৰিকলৰ চাটনি মান ধনিয়া জলকীয়া নহৰু আদা সকলোবিলাক দি নাৰিকল চাটনি বনাই লৈছোঁ অকণমান কিন্তু মিঠা দিব লাগে দেই নিমখৰ লগতে অকণমান মিঠা দিব লাগে চাটনিখিনি দি আকৌ ওপৰত বেঙেনা পাৰি দিলোঁ তাৰ ওপৰত এতিয়া চীজ দিছোঁ চীজ এই মোৰ স্লাইচটোহে আছে তাকে পাৰি দিছোঁ পাৰি দিলে আচলতে উজু হৈ যায় গ্ৰেট কৰি দিয়াতকৈ ওপৰত অকণমান জালুক ছটিয়াই দিছোঁ আৰু এইটো মই 15 মিনিটমান বেক কৰিম মানে চীজটো গলালৈকে বেক কৰিলেই হ'ব চাই থাকিব লাগে এইটো পিপিনিব এতিয়া হেল্ল' থ্যাংক ইউ কেক কাটিব লৈছোঁ খোৱা বনাই মেলি অকণমান দেৰি লেকচাৰ পিটো মানে 12টা বাজিবই হ'ল এয়া কেকটো কাটিবলৈ আৰম্ভ কৰিছে আৰু কাৰণ আমাৰ বিভান আকৌ লগত থাকিবই লাগে নহ'লে বেয়া পাই যে তাৰপিছত আকৌ এয়া ৰীল বনাইছে আমি অকণমান দেৰি চালোঁ ফূৰ্তি কৰিলোঁ এয়া ভাতৰ টেবুলত এইখিনিয়ে হৈছে আটলাণ্টাই বনোৱা পোলাও আৰু এয়া বেঙেনা বেক আৰু আচাৰি চিকেন খাবলৈ খুবেই ভাল হয় এই বেঙেনাটো আপোনালোকে বৰ বেঙেনা ল'ব গোল গোল ডাঙৰ বেঙেনাটো যে নহ'লেও শকত বেঙেনাটো ল'ব বজাৰত নোপোৱাৰ বাবে আচলতে ক্ষীণ বেঙেনাটো আনাৰ বাবে টেষ্টটো অকণমান কিন্তু কমিব আপোনালোকে কিন্তু ডাঙৰ মঙহাল বেঙেনাটো ল'ব
কেকটো বনাইছিলে অৰ্চিতা ফুড উইথ মুড বুলি পেজটো আছে আপোনালোকে ক্লিক কৰি চাব সঁচাকে বৰ টেষ্টি আছিলে আৰু কেইখনমান ফটো শ্বেয়াৰ কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পালে কমেণ্ট এটা কৰিব দেই